ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু আজি বনালোঁ ম'ম' ঘৰতে তো ভাইটিৰ ল'ৰাটো আহিছিলে তো তেওঁ বহুত দিনৰ পৰা ম'ম' খাম কৈ আছিল তো মই সেইকাৰণে ফটোফট ম'ম' ৰেডি কৰিলোঁ কিন্তু নক'ব আৰু গাইজ মই ইমান ভালকৈ বনাব নাজানো হ'লেও অলপমান চাই ট্ৰাই কৰিছোঁ বাছ ঘৰত খোৱাৰ কাৰণেহে বনাইছোঁ এনেকুৱা একো হেৰি নহয় নাই বাৰু তো তাৰ আগতে মই অলপমান এইখিনি চাটনি যোগাৰ কৰি লওঁ বাদাম কেইটামান কেঁচা আছিলে ধুনীয়াকৈ মই এইখিনি ফ্ৰাই কৰি ল'লোঁ তাৰপিছতে জাব্ৰাং ফ্ৰাই কৰি লৈছোঁ তাৰপিছতে এনে যে ঘৰতে শুকাই থৈছিলোঁ যে শুকান জলকীয়া আছিলে সেই তাৰ পৰা 2-3টামান মই এনেকৈ ফ্ৰাই কৰি লৈছোঁ ইমান ধুনীয়া হৈছে শুকান জলকীয়াখিনি একদম মানে ধুনীয়া শুকাই গ'লগৈ বৰষুণটো দিয়াৰ আগে আৰু আজি যি ইমান বৰষুণ দি আছে নক'বা লাইটটো এবাৰ আহে এবাৰ যায় এনেকুৱা গতি হৈ আছে তাতে মই কেইটামান পিঁয়াজ আৰু নহৰু কেইটামান ধুনীয়াকৈ চব মই ফ্ৰাই কৰি লৈছোঁ তাৰপিছত ধুনীয়াকৈ ৰঙচুৱাকৈ ফ্ৰাই কৰাৰ পাছত মই গোটেইখিনি নমাই আকৌ দি দিলোঁ বিলাহীখিনি দিলোঁ ধুনীয়াকৈ ফ্ৰাই এচাক হৈ গ'ল দেখিছেনে বেছি বস্তুৰ একে প্ৰয়োজন নাই 5বিধ বস্তু যিমান ধুনীয়া কৰি এবিধ ধুনীয়া চাটনি হৈ গ'ল এচাক এইখিনি ধুনীয়া কৰি বাকলিখিনি ওলাই লৈছোঁ মই বিলাহীৰ ওপৰৰ বাকলি যে থাকি যায় এইখিনি মই ধুনীয়াকৈ ওলাই লৈছোঁ তাৰপাছতে আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ মিক্সিত ঢালি দিম জানেনে কি হ'ল মিক্সিত ঢালিছোঁ কিন্তু লাইটটো একে মাজতে নোহোৱাই থাকিলে অলপ সময় ৰখিলোঁ তাৰপিছত আকৌ লাইট আহিলে আকৌ ফটাফট গৈ পেলাই মই মিক্সিত পিচি দিলোঁ আজি লাইট বহুত দিগদাৰ কৰিছে কিয় বহুত বৰষুণ একদম মানে আহি আছে এৰা নাই বৰষুণো তাৰ উপায় নাই এইপিনে ম'ম' বনাই আছে এইফালে ভাত পানীও ৰেডি কৰি আছোঁ তাহাঁতে ডাঙৰ ভাইটিৰ ল'ৰাটো কালি যাবগৈ সেইকাৰণে এয়া ফটাফট চাটনিখিনি ৰেডি কৰি দিলোঁ এয়া চা কি ধুনীয়া চাটনি আছে ইমান টেষ্টি সোৱাদ আছে নক'ব আৰু এফালে মই ময়দা ধুনীয়াকৈ ল'ৰাটোকে মাৰিব দিলোঁ তাৰপিছতে ময়দাখিনি চাওকচোন ইমান ধুনীয়া কৰি মাৰিলে তাৰপিছতে অলপ সময়ৰ কাৰণে মই এইখিনি অলপ ঢাকি থৈ দিম 10 মিনিটৰ পাছত মই এইখিনি আকৌ এতিয়া ওলাই চাইছোঁ ধুনীয়া কোমল হৈ গৈছে আৰু অকণমান সময় মলি পেলাই এতিয়া মই এটা গোল কেনেকৈ বেলি যাম কিন্তু সঁচাকৈ মই বনোৱাটো একে দিব নোৱাৰিলোঁ কেনেকৈ বনাইছিলোঁ সেইখিনি সময়তে লাইটটো নোহোৱা হৈ গ'ল সেইকাৰণে লাইট গুচি গ'ল আৰু বনোৱাটো ইমান ভাল হোৱা নাই কিয় ইমান নাজানো যে সেইকাৰণে আৰু এয়া হৈ গ'ল ব্ৰইলাৰ মাংস ধুনীয়াকৈ মই বইল কৰি লৈছিলোঁ আৰু এই আদা নহৰু অকণমান পেষ্ট দি দিছোঁ তাতে অকণমান দি দিছোঁ এয়া জালুক গুটি ধুনীয়াকৈ মই এইখিনি মিক্সিত পিচি ল'লোঁ তাৰপিছতে মিক্সিত পিচি কৰি এবিধ ৰেডি কৰি দিছোঁ আৰু এইপিনে পিঁয়াজ ঢালি দিছোঁ তাৰপিছতে ৰিফাইন অইল ঢালি দিছোঁ অলপমান ধুনীয়াকৈ দি এইখিনি মই এতিয়া সানি পেলাই এফালে থৈ দিম আৰু এইফালে আকৌ মই বেলেগকৈ আকৌ বন্ধাকবিও বনাম তো বন্ধাকবি মই এনেকৈ মিহিকৈ কাটি কুটি সেইখিনি মই এফালে ৰেডি কৰি লৈছোঁ ৰাতি যে একদম মানে বহুত দিগদাৰ হৈছে আজি লাইটটো একে অহা যোৱা হৈ আছে সেইকাৰণে কষ্ট হৈছে হ'লেও মানে অলপ হ'লেও আপোনালোকক দেখাই দিছোঁ আৰু কেনেকৈ কি বনালোঁ এই দেখিছেনে বন্ধাকবি ধুনীয়াকৈ নিমখ চিমখ দিয়াটো পিঁয়াজ দি কৰি এফালে এইখিনি থৈছোঁ আৰু এফালে চিকেনখিনি থৈ দিছোঁ আৰু তাৰপিছতে ম'ম' বনোৱা এনেকুৱা একো ডেক্সি নাই বাৰু সেইকাৰণে মই এনেকৈ গামলাতে লৈছোঁ যি ফুটা এটা গামলা আছিল তাতে ইউজ কৰিছোঁ তো যদি আপোনালোকৰ ঘৰতো যদি চবৰ ঘৰত থাকেই বাৰু আজিকালি নাথাকিলে এনেকৈ ইউজ কৰিব পাৰে ম'ম'কেইটা দেখিছে নে কি ডিজাইন হৈছে সঁচাকৈ মোক নাহাঁহিব দেই বনাব নাজানো হ'লেও ট্ৰাই কৰিছোঁ আৰু চাওকচোন কেনেকুৱা লাগিছে ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ এটা লাইক এটা কমেণ্ট কৰি দিব আৰু যদি আপুনি মোৰ চেনেল নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আজিলৈ ইমানতে ৰাখিলোঁ